ফুটবলৰ এটা নিউজ দি দিওঁ যে ইণ্ডিয়া আৰু ব্ৰাজিল ফুটবল মেচ হ'ব, ফ্ৰেণ্ডলি মেচ। ব্ৰাজিলে ইণ্ডিয়াত আহিব খেলিবৰ কাৰণে ফ্ৰেণ্ডলি ফুটবল মেচ। ইটছ এ হিষ্টৰিক ডিচিশ্যন, মানে হিষ্টৰিক মোমেণ্টছ ফৰ অল দ্য ফুটবল ফেন্স ইন ইণ্ডিয়া। ইণ্ডিয়াৰ কাৰণে এটা বহুত গৌৰৱৰ কথা যে ব্ৰাজিলৰ নেশ্যনেল টীম আহিব ইণ্ডিয়াত ফুটবল খেলিব। এতিয়া ভিনিচিয়াছ জুনিয়ৰ আহে নে নাহে, ৰড্ৰিগো আহে নে নাহে, ৰাফিনা আহে নে নাহে, এনেকুৱা ডাঙৰ ডাঙৰ প্লেয়াৰবিলাক আহে নে নাহে বা সেইটো চাবলগীয়া হ'ব টাইমত। কিন্তু আহিব আৰু সল্ট লেক ষ্টেডিয়ামত হ'ব মেচখন, কলিকতাৰ সল্ট লেক ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ'ব। আৰু মেচখনৰ যদি মই তাৰিখৰ কথা কৈ দিওঁ কেতিয়া হ'ব, 3 অক্টোবৰত হ'ব এই মেচখন। ইণ্ডিয়া ভাৰ্চেছ ব্ৰাজিল ফ্ৰেণ্ডলি মেচ হ'ব। অফিচিয়েল এনাউন্সমেণ্ট আহি গৈছে AIFFৰ পৰা, গতিকে ইটছ এ হিউজ নিউজ। তো এনেকুৱা ধৰণৰ নিউজবিলাক ক'বলৈ ছাবস্ক্ৰাইব কৰক চেনেলটো আমাৰ, আৰু খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰক। টিল দেন, টাটা, বাই বাই। Audio Jungle.